সো হেল্ল' এভৰিৱান আপোনালোক সকলোকে হেল্পিং এগ্ৰ আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। সো আজিৰ ভিডিঅ'ত মেইনলি জনাব বিচাৰিম যিসকল ষ্টুডেণ্টে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামটো দিছে ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে। সো ৰিজাল্টটো কিমান তাৰিখে দিব এক্সপেক্টেড ডেট আপোনালোকক জনাব বিচাৰিম আৰু কাউন্সেলিংটো কিমান দিনৰ ভিতৰত কণ্ডাক্ট কৰিব আৰু কাউন্সেলিঙৰ প্ৰচেছটো কেনেধৰণৰ হ'ব আৰু কাউন্সেলিঙত আপোনালোকৰ কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লগত লৈ যাব লাগিব। সো সম্পূৰ্ণ কথাখিনি ভিডিঅ'ত জনাম। সো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, স্কিপ নকৰাকৈ। আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিব, কাৰণ কাউন্সেলিঙত আপোনালোকৰ যি সহায় লাগে আমাৰ এই চেনেলৰ পৰা আপোনালোকক কৰা হ'ব। সো প্ৰথমতে জনাম আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ ৰিজাল্টৰ এক্সপেক্টেড ডেটটো কি হয়, কাৰণ কিছুমান ষ্টুডেণ্টে 29 জুনত এক্সামটো দিছিলে আৰু কিছুমানে 30 জুনত এক্সাম দিছিলে। সো যিহেতু দুদিন বেলেগ বেলেগকৈ এক্সাম দিছিলে, সো তেওঁলোকৰ ৰিজাল্টটো একেদিনতে আহিব নে বেলেগ বেলেগকৈ আহিব আৰু ৰিজাল্টটো কোনটো বেচিছত বনাব সেইটো জনাব বিচাৰিম। কাৰণ বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি সুধি আছিলে যে 160ৰ পৰা 120 এটেম্প কৰি আহিছে, সো তেওঁলোকে চিট পাবনে নাই। সো যিহেতু AUৰ CET এক্সামৰ ৰিজাল্টটো পাৰ্চেণ্টেজ বেচিছত দিয়া হয় আৰু পাৰ্চেণ্টেজৰ হিচাপত ৰেংকটো দিয়া হয় যে কিমান ৰেংক পাইছে। সো সেই ৰেংক হিচাপতহে কাউন্সেলিঙত মাতিব। সো যিসকল ষ্টুডেণ্টে ভাবি আছে 120 এটেম্প কৰি আহিছে বা 130 এটেম্প কৰি আহিছে আউট অফ 160, সো তেওঁলোকে চিটটো পাবনে নাই। সো যিহেতু এক্সামৰ ৰিজাল্টটো পাৰ্চেণ্টেজ বেচিছ দিয়ে, সো পাৰ্চেণ্টেজ বেচিছত যদি 120ৰ পৰা যদি 120 বা 115টাও কাৰেক্ট হৈ যায়, একুৰেচি মেইনটেইন কৰে, দেন তেওঁলোকে ভাল এটা ৰেংক পাব। সো যদি ৰেংকটো ভাল থাকে দেন অবভিয়াছলি তেওঁলোকে যিকোনো এটা ভাল কলেজত চিটটো পাই যাব। সো এতিয়া কথাটো হ'ল যে ৰিজাল্টটো কিমান তাৰিখলৈকে প্ৰভাইড কৰিব। সো যিহেতু 29 আৰু 30 জুনত এক্সামটো কণ্ডাক্ট কৰা হৈছিলে, সো তোমালোকৰ ৰিজাল্টটো মষ্ট প্ৰবেবলি 25 to 30 জুলাইৰ মাজত এক্সামৰ ৰিজাল্টটো দি দিব। দেন দুদিন বা 3 দিন পিছতেই কাউন্সেলিঙৰ কাৰণে মাতিব। সো মষ্ট প্ৰবেবলি আগষ্টৰ ফাৰ্ষ্ট উইক মানত কাউন্সেলিঙৰ কাৰণে মাতিব। সো ফাৰ্ষ্ট কাউন্সেলিং মষ্ট প্ৰবেবলি আগষ্টৰ ফাৰ্ষ্ট উইকত হ'ব। দেন ফাৰ্ষ্ট কাউন্সেলিংটো কমপ্লিট হোৱাৰ পিছত যোনে যোনটো ডিপাৰ্টমেণ্টত এডমিশ্যনটো পায় সেই কলেজত গৈ পেলাই ৰিপৰ্টিং কৰিব লাগিব। আফটাৰ 10 days অৰ 12 days পিছত ছেকেণ্ড কাউন্সেলিংটো কণ্ডাক্ট কৰা হয়। সো ফাৰ্ষ্ট কাউন্সেলিঙত যোনে যোনটো ডিপাৰ্টমেণ্ট পায় তাতে এডমিশ্যনটো লৈ থ'ব লাগে। দেন ছেকেণ্ড কাউন্সেলিঙত যদি কোনোবাই ভাবিছে নিজৰ ডিপাৰ্টমেণ্টটো চেঞ্জ কৰিব, দেন নিজৰ চিটটো আপগ্ৰেড কৰিব পাৰিবা। অনলি 1000 এটা এক্সট্ৰা পে'মেণ্ট কৰিব লাগে। অনলি ভেটেনেৰীৰ কাৰণে প্ৰচেছটো অলপ বেলেগ হ'ব। ফৰ এক্সাম্পল, যদি কোনোবা ষ্টুডেণ্টে প্ৰথমতে ফাৰ্ষ্ট কাউন্সেলিঙত এগ্ৰিকালচাৰত এডমিশ্যনটো লৈছে, দেন ছেকেণ্ড কাউন্সেলিঙত চিটটো আপগ্ৰেড কৰি যদি ভেটেনেৰীত এডমিশ্যনটো ল'ব বিচাৰে, দেন তেওঁলোকে অলপ এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগিব। কাৰণ ভেটেনেৰীৰ টোটেল 1 yearৰ কাৰণে টোটেল ফিটো লোৱা হয় আৰু এগ্ৰিকালচাৰৰ কাৰণে ছেমিষ্টাৰ ৱাইজ টোটেল 6 monthৰ কাৰণে পে'মেণ্টটো লোৱা হয়। সো এগ্ৰিকালচাৰৰ 6 মাহৰ কাৰণে মষ্ট প্ৰবেবলি 23,500 এডমিশ্যন ফি ল'ব আৰু ভেটেনেৰীৰ কাৰণে মষ্ট প্ৰবেবলি 35,000 এডমিশ্যন ফি ল'ব। সো যিসকল ষ্টুডেণ্টে প্ৰথম কাউন্সেলিঙত এগ্ৰিকালচাৰত এডমিশ্যন লৈছিলে আৰু তেওঁলোকে এডমিশ্যন লোৱাৰ টাইমত 23,500 পে'মেণ্ট কৰিছিলে, যেতিয়া ছেকেণ্ড কাউন্সেলিঙত চিটটো আপগ্ৰেড কৰি পেলাই ভেটেনেৰীত যাব, দেন 35,000ৰ পৰা 23,500 মাইনাছ কৰাৰ পিছত যিমানখিনি থাকিব সেইটো এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগিব। এৰাউণ্ড 11,500 পে'মেণ্ট কৰিব লাগিব, লগতে 1,000 চিটটো আপগ্ৰেড কৰাৰ কাৰণে পে'মেণ্ট কৰিব লাগিব। সো টোটেল 12,500 মান এক্সট্ৰা পে'মেণ্ট কৰাৰ পিছত এগ্ৰিকালচাৰৰ পৰা ভেটেনেৰীলৈ চিটটো আপগ্ৰেড কৰিব পাৰিবা। সো আৰু এটা কেছত কি হ'ব, যদি কোনোবা ষ্টুডেণ্টে প্ৰথম কাউন্সেলিঙত ভেটেনেৰীত এডমিশ্যনটো লৈছে, সো ছেকেণ্ড কাউন্সেলিঙত যদি ভেটেনেৰী পঢ়িব মন নাযায়, এগ্ৰিকালচাৰত আহিব বিচাৰে, দেন ভেটেনেৰীত প্ৰথম কাউন্সেলিঙত এডমিশ্যন ফিটো যিমান পে' কৰিছিলে 35,000, তাৰ পৰা 11,500 ৰিটাৰ্ণ পাব, কাৰণ টোটেল এগ্ৰিকালচাৰৰ ফি হ'ল 23,500। সো টোটেল 35,000 পে'মেণ্ট কৰিছিলে, সো তাৰ পৰা তেওঁলোকে ৰিটাৰ্ণ পাব। সো এইবাৰ জনাম HFCত এডমিশ্যনটো কেনেকৈ ল'ব লাগে। যদি কোনোবা ষ্টুডেণ্টে প্ৰথম কাউন্সেলিঙত HFCত এডমিশ্যন লৈছে, সো এগ্ৰিকালচাৰৰ কাৰণে টোটেল 90,000 পে'মেণ্ট কৰিছে এডমিশ্যন ফি, দেন ছেকেণ্ড কাউন্সেলিঙত যদি তেওঁ চিটটো আপগ্ৰেড কৰাৰ পিছত নৰ্মেলত এডমিশ্যনটো পাই যায়, দেন নৰ্মেলৰ কাৰণে 23,500 পে'মেণ্ট কৰিব লাগে এডমিশ্যন ফি। দেন ৰিমেইনিং পইচাটো তেওঁ ঘূৰাই পাব, এপ্ৰক্স 66,500 হ'ব। সো সেই পইচাটো তেওঁলোকে ৰিটাৰ্ণ পাই যাব। সো এইবাৰ জনাম কাউন্সেলিঙৰ সময়ত কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লগত লৈ যাব লাগিব। সো প্ৰথমত আহিব মাৰ্কশ্বিট, ক্লাছ 10 আৰু ক্লাছ 12ৰ যোনটো ফৰ্ম ফিল আপৰ সময়ত আপলোড দিয়া হৈছিলে, সেই মাৰ্কশ্বিটটো অৰিজিনেল প্লাছ জেৰক্স। অৰিজিনেল মাৰ্কশ্বিটখন তাতে চেক কৰিব, ফৰ্ম ফিল আপ কৰাৰ টাইমত যিবিলাক মাৰ্ক দিয়া হৈছিলে সেই মাৰ্ককেইটা কাৰেক্টকৈ দিয়া হৈছিল নে ৰংকৈ দিয়া হৈছিলে, আৰু নিজৰ নামটো চেক কৰিব। তাৰপিছত ছেকেণ্ডত আহিব যোনটো জেৰক্স চাৰ্টিফিকেট, সো জেৰক্স চাৰ্টিফিকেটো তাতে জমা দিব লাগিব। সো নেক্সট আহিব একনলেজমেণ্ট ফৰ্ম। সো বহুত ষ্টুডেণ্টে নাজানে একনলেজমেণ্ট ফৰ্ম মানে কি। সো যেতিয়া ফৰ্ম ফিল আপটো কৰা হৈছিলে তেতিয়া ফাইনেল কনফাৰ্মেশ্যনৰ কাৰণে একনলেজমেণ্ট এটা দিছিলে, সো সেই একনলেজমেণ্টটো ইয়াতে প্ৰিণ্ট কৰি লৈ যাব লাগিব। নেক্সট আহিব আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ স্ক'ৰ কাৰ্ড। সো তোমালোকৰ ৰিজাল্টটো দিয়াৰ পিছত স্ক'ৰ কাৰ্ড এটা ওলাব, সেই স্ক'ৰ কাৰ্ডটো প্ৰিণ্ট কৰি লগত লৈ যাব লাগিব। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা PRC। সো যিসকল ষ্টুডেণ্টৰ PRC এতিয়ালৈকে বনোৱা নাই, সো PRCটো বনাই লোৱা, কাৰণ কাউন্সেলিঙৰ সময়ত PRCটো খুজিব। সো যদি কোনোবা ষ্টুডেণ্টৰ PRC নাথাকে দেন ডাইৰেক্ট ৰিজেক্ট কৰি দিব।
তোমালোকে সিট নোপোৱা যদি তোমালোকৰ ৰেংক 1 থাকে তথাপিও তোমালোকে সিট নোপোৱা কাৰণ পিআৰচিটো বহুত বেছি ইম্পৰ্টেণ্ট সো যিসকল ষ্টুডেণ্টে পিআৰচি বনাইছে তেওঁলোকৰ ঠিকই আছে আৰু যিসকল ষ্টুডেণ্টে এতিয়ালৈকে পিআৰচি বনোৱা নাই এতিয়াও টাইম আছে তোমালোকে পিআৰচিটো বনাই লোৱা নেক্সট হ'ল কেটেগৰী চাৰ্টিফিকেট সো কেটেগৰী চাৰ্টিফিকেটটো ইম্পৰ্টেণ্ট হয় EWS হওক বা OBC NCL হওক কেটেগৰী চাৰ্টিফিকেটটো লাগিব সো তোমালোকৰ অৰিজিনেল প্লাছ জেৰক্স লৈ যাবা সো কেটেগৰী চাৰ্টিফিকেটটো যদি কাৰোবাৰ নাথাকে দেন জেনেৰেলত তোমালোকে সিট ল'ব লাগিব আনৰিজাৰ্ভত সো তোমালোকৰ যোনটো কেটেগৰী দিছিলা ফৰ্ম ফিল আপ টাইমত EWS হওক বা OBC NCL হওক সেই চাৰ্টিফিকেটটো দেখাব নোৱাৰিলে ডাইৰেক্ট আনৰিজাৰ্ভত তোমালোকে সিটটো ল'ব লাগিব নেক্সট আছে মেডিকেল ফিটনেছ চাৰ্টিফিকেট সো মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ইনফৰমেশ্যন বুলেটিনৰ তলত ফৰ্মেটটো দিয়া আছে সেই ফৰ্মেটত নিয়াৰ বাই তোমালোকৰ হস্পিটেলৰ পৰা সাইন কৰি আনিব লাগিব আৰু নেক্সট আহিব গ্যাপ সাৰ্টিফিকেট সো যদি কোনোবা ষ্টুডেণ্টে ড্ৰপ দিছিলে 1 ইয়াৰ হওক বা 2 ইয়াৰ হওক এটা গ্যাপ সাৰ্টিফিকেট আনিব লাগিব নিয়াৰ বাই পুলিচ ষ্টেচনৰ পৰা সো বহুত ষ্টুডেণ্টে এটা মিষ্টেক কৰে যে গ্যাপ সাৰ্টিফিকেট আৰু মেডিকেল ফিটনেছ সাৰ্টিফিকেট নিজৰ মতে বনাই আনে সো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফৰ্মেট মতে বনাই আনিব লাগিব সেইটো ইনফৰমেশ্যন বুলেটিনৰ তলত তোমালোকে ফৰ্মেটটো পাই যাবা সেই এক্সাক্ট ফৰ্মেটত তোমালোকে বনাব লাগিব আদাৰৱাইজ সেইটো ৰিজেক্ট কৰি দিব নেক্সট সাৰ্টিফিকেট হ'ল মাইগ্ৰেশ্যন সাৰ্টিফিকেট যদি কোনোবা ষ্টুডেণ্টে HS CBSEৰ পৰা পঢ়িছে তেওঁৰ মাইগ্ৰেশ্যন সাৰ্টিফিকেটটো লাগিব আৰু যিসকল ষ্টুডেণ্টে সেৱা বৰ্ডৰ পৰা পাছ কৰিছে HS তেওঁলোকৰ মাইগ্ৰেশ্যন সাৰ্টিফিকেটটো নালাগে অনলি CBSE ষ্টুডেণ্টৰ কাৰণে মাইগ্ৰেশ্যন সাৰ্টিফিকেটটো লাগিব সো ইমানখিনি আছিলে সো যদি তোমালোকৰ কাউন্সিলিঙৰ কাৰণে কিবা প্ৰব্লেম পোৱা দেন কমেণ্ট কৰি সুধিবা তোমালোকৰ প্ৰব্লেমটো সলভ কৰাৰ কাৰণে ট্ৰাই কৰিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ কাউন্সিলিঙৰ টাইমত যিকোনো তোমালোকৰ আপডেট লাগিলে আমাৰ চেনেলৰ পৰা তোমালোকে পাই থাকিবা সো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ